ভয়ংকৰৰ পৰা ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হোৱা বুলি ক'ব লাগিব এই মুহূৰ্তত কিয়নো যি ভয়ংকৰ দুৰ্ঘটনা ইতিমধ্যে এজন দুজন নহয় 4গৰাকীকৈ লোকৰ অকাল মৃত্যু সাৱটি ল'ব লগা হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত আৰু যোৱা নিশা মুখলধাৰ বৰষুণৰ মাজতে হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত ইতিমধ্যে 4গৰাকী লোকে প্ৰাণ হেৰুৱাইছে তাৰ 3গৰাকী ঘটনাস্থলীতে থিতাতে নিহত হৈছিলে আৰু যি 3গৰাকীৰ মৃতদেহ ইতিমধ্যে এই যি মই দেখুৱাইছোঁ মোৰ সতীৰ্থ সহযোগে দেখুৱাই আছে এই পলাশবাৰী আৰক্ষী থানাৰ মৰ্গত ইতিমধ্যে সেই 3টা মৃতদেহ ৰাখি থোৱা হৈছে আৰু আন এগৰাকী অৰ্ণৱ বৰ্মন নলবাৰীৰ তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ইতিমধ্যে চিকিৎসাধীন অৱস্থাতে মৃত্যু সাৱটি ল'ব লগা হৈছে আৰু আন এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে খুবেই সংকটজনক অৱস্থাত থকা বুলি তেওঁৰো আমি খবৰ লাভ কৰিছোঁ আৰু যি 3গৰাকীৰ মৃত্যু হৈছে থিতাতে নিহত হৈছে যি 3গৰাকী সেই 3গৰাকীৰ ভিতৰত আন এগৰাকী স্কিপাৰ লিমিটেড পলাশবাৰীৰ স্কিপাৰ লিমিটেড নামৰ এটা কোম্পানীত তেখেতে কৰ্মৰত আছিলে আৰু সেইগৰাকীৰ নাম হৈছে চন্দন জান্না ইতিমধ্যে তেখেতক চন্দন জান্নাৰ যি বন্ধু সেই বন্ধুৱে ইতিমধ্যে চিনাক্তকৰণ কৰিছে আৰু চন্দন জান্নাৰ মৃতদেহ ইতিমধ্যে মৰ্গত ৰখা হৈছে দাদা অকণমান যদি আচলতে চন্দন জান্নাৰ এগৰাকী বন্ধু আৰু ক'ব পৰা অৱস্থাত নাই আচলতে খুবেই মৰ্মান্তিক এক দুৰ্ঘটনা এক ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি ক'ব লাগিব এই মুহূৰ্তত আচলতে কোনেও ক'ব পৰা অৱস্থাত বৰ্তমান নাই কাৰণ সঁচাকৈ এক মৰ্মান্তিক দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ মিৰ্জা পলাশবাৰী অঞ্চল আৰু 4গৰাকী লোকৰ ইতিমধ্যে প্ৰাণহানি হৈছে উক্ত দুৰ্ঘটনাটোত দাদা কেনেকুৱাকৈ হৈছিলে ঘটনাটো কিছু আভাস ৰাতিটো শুনিলোঁ ৰাতি এক্সিডেণ্ট হ'ব লাগিব 12:40 মানত হোৱা বুলি শুনিছোঁ মুখলধাৰ বৰষুণ আছিলে বৰষুণ মইতো ঘৰতেই আছোঁ গম পোৱা নাই মানে কি বেলেগৰ মুখতে শুনিলোঁ এইখিনি আৰু কিমানজনৰ মৃত্যু হৈছে এতিয়া 4টা মাৰা গৈছে আৰু এটাতো মেডিকেলতে আছে 5টা আছিল 2খন বাইকত 3টা আৰু 2টা আছিল এনেকৈ ভয়ংকৰ দুৰ্ঘটনা মুখামুখি সংঘৰ্ষ আৰু আচলতে দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ তীব্ৰ সংঘৰ্ষ আৰু এখন মটৰ চাইকেলত আছিলে 2জন লোক আৰু আন এখনত আছিলে 3জনকৈ লোক মই মোৰ সতীৰ্থ সহযোগ কিছু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ যদি সম্ভৱ হয় আমি ইয়াৰ যিহেতুকে মটৰ চাইকেল দুখন ইতিমধ্যে পলাশবাৰী আৰক্ষী থানাত ৰখা হৈছে আমি মটৰ চাইকেল দুখনৰ দৃশ্যাংশ কিছু লোৱাৰ বাবে চেষ্টা কৰিম আৰু এই মুহূৰ্তত পুনৰ কৈ গৈছোঁ যে ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে মিৰ্জা লগতে পলাশবাৰী অঞ্চল সমগ্ৰ পলাশবাৰী অঞ্চল জোকাৰিছে কিয়নো এটাৰ পিছত আন এটা আমি বেয়া খবৰ লাভ কৰিছোঁ আমি ৰাতিপুৱাৰ ভাগতে যেতিয়া খবৰ পাইছিলোঁ সেই খবৰ লাভ কৰাৰ সময়ত 2গৰাকী লোকৰ মৃত্যু হোৱা বুলি আমি খবৰ পাইছিলোঁ কিন্তু তাৰ পিছ মুহূৰ্ততে আমি খবৰ লাভ কৰিছিলোঁ যে 3গৰাকীয়ে ঘটনাস্থলীত থিতাতে নিহত হৈছে আৰু তাৰ পিছত আমি বাতৰি পৰিৱেশন কৰাৰ পিছত আমি গম পাইছোঁ যে 3গৰাকীয়েই নহয় চিকিৎসাধীন অৱস্থাত আন এগৰাকীৰ GMCHত মৃত্যু হৈছে মই সতীৰ্থ সহযোগ দেখুৱাবলৈ অনুৰোধ জনাম এই মটৰ চাইকেল দুখনৰ অৱস্থা বৰ্তমান আমি দেখুৱাইছোঁ এই মটৰ চাইকেল দুখন আছে পলাশবাৰী আৰক্ষী থানাত মটৰ চাইকেলৰ অৱস্থাটো চাওক আৰু যিকোনো এগৰাকী সাধাৰণ লোকে হয়তো এই মটৰ চাইকেলৰ অৱস্থা দেখি ক'ব পাৰিব অনায়াসে ক'ব পাৰিব যে এই মটৰ চাইকেল দুখনৰ লগতে দুৰ্ঘটনাত পতিত হোৱা লোককেইজন নিশ্চিতভাৱে ভাল অৱস্থাত নাই কাৰণ মটৰ চাইকেলৰ অৱস্থা চাওক পুনৰবাৰ কৈছোঁ মটৰ চাইকেলৰ যদি এনেকুৱা অৱস্থা হৈছে এই মটৰ চাইকেলৰ আৰোহীকেইজন নিশ্চিতভাৱে ভাল অৱস্থাত থকা নাই আৰু সেয়াই সংঘটিত হৈছে এই দুখন মটৰ চাইকেলতে এখনত আহিছিলে 2জনকৈ লোক আৰু এখনত আছিলে 3গৰাকী লোক আৰু 3গৰাকী লোকৰ ইতিমধ্যে ঘটনাস্থলীতে মৃত্যু হৈছে আন এগৰাকী 2জন যিহেতুকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত যিহেতুকে 2গৰাকীক ভৰ্তি কৰা হৈছিলে তাৰে এগৰাকী ৰাতিপুৱাৰ ভাগতে মৃত্যু ঘটা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু ইতিমধ্যে বাকী ঘটনাস্থলীতে নিহত হোৱা 3গৰাকী লোকক ইতিমধ্যে পলাশবাৰী আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে কিছু সময় পিছতে হয়তো পষ্টমৰ্টমৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ বাবে এই 3টা মৃতদেহ লৈ যোৱা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ পুনৰবাৰ কৈছোঁ ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হৈছে পলাশবাৰীত যোৱা নিশা মুখলধাৰ বৰষুণত 2খন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছিলে এই ঘটনা আৰু যি ঘটনাত ইতিমধ্যে 4গৰাকীকৈ লোকে অকাল মৃত্যুক সাৱটিব লগা হৈছে আৰু দৃশ্যাংশ দেখুৱাইছোঁ পলাশবাৰী আৰক্ষী থানাত ইতিমধ্যে বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ইয়াতে বহুকেইগৰাকী লোক আছে যিহেতুকে 5গৰাকীকৈ লোক উক্ত দুৰ্ঘটনাত পতিত হৈছিলে সেই 5গৰাকী লোকৰ দুৰ্ঘটনাত পতিত হোৱা সেই 5গৰাকী লোকৰ 4গৰাকীৰে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে তুমি কাৰ চিনাকি হয় মানে মই একেলগে কাম কৰোঁ এনেকৈ লগ পাইছোঁ কাৰ লগত কি হৈছিলে
এক্সিডেণ্টটো ঠিক মই এনেকৈ গম নাপাওঁ, আহি থাকাতে হৈছে এইটো পৰা। লগ মানে একেলগেতো অৰ্ণৱৰ লগতো কাম কৰোঁ, মই চন্দনৰ লগতো কাম কৰোঁ। আচলতে ঘটনাটো কেনেকুৱাকৈ শুনিছা, কি কথা এইটো কোৱা? শুনা মানে মই মৰ্ণিং টাইমত শুনিছোঁ, ফোন মাৰিছে যে এনেকৈ এক্সিডেণ্ট হৈছে, মোৰ লগৰকেইটাই এনেকৈ ফোন কৰিছে, মোৰ লগৰ এজনে, এনেকৈ গম পাইছোঁ। বাকী তিনিজন কি একেলগে কাম কৰে নেকি? হয়, তিনি একেলগে কাম কোনে কৰোঁ। কোনে? এই চন্দন জানা আৰু অৰ্ণৱ বৰ্মন আৰু আমি। চন্দনৰ ঘৰ ক'ত আছিলে? চন্দন জানা সেইটো আমাৰ কলকাতা ৱেষ্ট বেংগল হয়। এখন বাইকতে আছে অঁ হয় চাগে, এখন বাইকতে চাগে আছিলে, এইটো মই ভালদৰে গম নাপাওঁ। অৰ্ণৱৰ ঘৰ এইটো নলবাৰী চাগে। সিহঁতে একেলগে কাম কৰিছিলা? হয়, একেলগে কাম কৰিছিলোঁ। হয়, আচলতে পলাশবাৰীৰ স্কিপাৰ কোম্পানীত কাম কৰিছিলে দুগৰাকীয়ে, চন্দন জান্না আৰু অৰ্ণৱ বৰ্মন। অৰ্ণৱ বৰ্মনৰ ইতিমধ্যে মৃত্যু ঘটিছে GMCHত, আৰু চন্দন জান্নাৰ ঘটনাস্থলীতে যোৱাকালি। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাটোক থিতাতে মৃত্যুক আঁকোৱালি লৈছে। তিনিজনকৈ যুৱক থিতাতে প্ৰাণ হেৰুৱাইছে। ৰাজপথত ছিটিকি পৰিছিল এই দুখনকৈ বাইকৰ যিহেতুকে মুখামুখি সংঘৰ্ষ হৈছে, আৰু এই দুখন বাইকৰ থকা 5জনকৈ যুৱক, এজন যুৱক সম্প্ৰতি GMCHত চিকিৎসাধীন অৱস্থাত আছে, আৰু 4জনকৈ যুৱকৰ ইতিমধ্যে মৃত্যুৰ খবৰ লাভ কৰিব পৰা গৈছে। 3জন যুৱক নিশাৰ ভাগতে থিতাতে মৃত্যুক আঁকোৱালি লৈছে। নিশা অহা মুষলধাৰ বৰষুণৰ মাজত এই পথ দুৰ্ঘটনা সংঘটিত হৈছিল, আৰু এজন সংকটজনক অৱস্থাত মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ছোৱাত চিকিৎসকে মৃত ঘোষণা কৰে এইজন যুৱক। ইতিমধ্যে সেই যুৱককেইজনৰ চিত্ৰ দেখুৱাইছোঁ। নিশা প্ৰায় 2 বজাত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আমি উল্লেখ কৰিছোঁ, থিতাতে নিহত মাজিৰগাঁৱৰ জ্যোতি কলিতা, মাকুৰপাৰাৰ নিখিল দাস, পশ্চিমবংগৰ চন্দন জানা, আৰু দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অকালতে এই 3জনকৈ যুৱক, আৰু আন এজনৰ মৃত্যুৰ খবৰ লাভ কৰিব পৰা গৈছে। মুঠৰ ওপৰত 4জনকৈ যুৱকে প্ৰাণ হেৰুৱাইছে। আন 5জনকৈ যুৱকৰ লগত যিহেতুকে এই দুৰ্ঘটনা সংঘটিত হৈছে, এজন যুৱক GMCHত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।